যে আমি বেলেগ বেলেগ উপায়েৰে ভগৱানৰ ওচৰত যাব পাৰোঁ, কিন্তু কোনো ধৰ্মতে অহিংসা থাকিব নালাগে আৰু নিজৰ ধৰ্মটো ভাল কৰিবলৈ গৈ অন্য ধৰ্মক হিংসা কৰিব নালাগে। এনেকুৱা কৰিলে আমাৰ সমাজত বহুত দুখ হ'ব আৰু সেই গতিকে আমি প্ৰকৃত শান্তি নাপাওঁ। এই উৎসৱত যি দুটা নাম লৈছে দুজন ভাই, ধৰ্ম আৰু কৰ্ম, এইকেইটাও যদি আমি আধুনিক সময়ত চাওঁ যে আমি কাম কৰি মানুহ জীয়াই থাকিব লাগে, যদি কোনোবাই কাম নকৰে, এলেহুৱা হয়, তেওঁৰ উন্নতি নহ'ব। আৰু দ্বিতীয়তে ধৰ্মত থাকি পেলাইও কাম কৰিব লাগে। ধৰ্ম অকল ধৰ্ম বুলি নহ'ব, ধৰ্ম আৰু কৰ্ম দুয়োটা মিলাই চলিব লাগিব। এতিয়া বেয়া কৰ্ম কৰাৰ কাৰণে এই পইচা কম লগাই দিলে বেছিকৈ পাব বুলি কৈ বহুত মানুহৰ পইচা গুচি গৈছে, জেলত যাব লগা হৈছে। সেই গতিকে আমি যিটো ধাৰ্মিকভাৱে কাম কৰিব লাগে, যিটো সমাজত শান্তি হ'ব লাগে আৰু কামটো আটাইতকৈ গুৰুত্বপূৰ্ণ, সেই কথাখিনি সেই তেতিয়াই কৈ দিছে। সেই গতিকে এতিয়াও সেইখিনি আমি চলাই ৰাখিব লাগিব। আৰু এনেকৈ এই অঞ্চলত যিসকল চাহ জনজাতি, প্ৰাক্তন চাহ জনজাতিৰ লোক আছে, তেখেতসকলে নিজৰ যিটো কৃষ্টি লৈ আহিছে সেইটো এনেকৈ ৰাখিবলৈ যত্ন কৰিছে, কষ্ট কৰিছে। তাৰ কাৰণে মই উদযাপন সমিতিক ধন্যবাদ জনালোঁ আৰু সকলোকে শুভেচ্ছা জনালোঁ। আগন্তুক দুৰ্গা পূজা আহি আছে, আমাৰ কালী পূজা আহি আছে। আমাক দেৱীয়ে যাতে আমাক সকলোকে ৰক্ষা কৰে আৰু সমাজৰ পৰা বেয়াবিলাক নাইকিয়া হৈ যায়, এই আশা কৰি মোৰ বক্তব্য সামৰিলোঁ।